বিহালীৰ বিহু পুখুৰী বঙালী বস্তি কৰম উদযাপন সমিতিৰ উদ্যোগত আৰু সমূহ ৰাজ্যৰ সহযোগত আদিবাসী জাতীয় কৰম উৎসৱ উপলক্ষে দ্বিতীয় বাৰ্ষিক কৰম সন্মিলন আৰু কৰম নৃত্য প্ৰতিযোগিতা। আজি বিহালীৰ বিহু পুখুৰী বঙালী বস্তিৰ গুটিবাৰী প্ৰাথমিক বিদ্যালয়ৰ খেলপথাৰত বিহু পুখুৰী বঙালী বস্তি কৰম উদযাপন সমিতিৰ উদ্যোগত আৰু সমূহ ৰাইজৰ সহযোগত পৰম্পৰাগত ৰীতি নীতিৰে কৰম উৎসৱ উদযাপন কৰে। আজি এই কৰম উৎসৱটি দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰে। পুৱাই পতাকা উত্তোলন স্মৃতি তৰ্পণ আৰু সন্ধিয়া বিহালীৰ বিভিন্ন প্ৰান্তৰ পৰা এই কৰম উৎসৱত কৰম নৃত্য প্ৰতিযোগিতাৰ দলসমূহে অংশগ্ৰহণ কৰে। এই কৰম উৎসৱটো শুভ উদ্বোধন কৰে বিহু পুখুৰী বঙালী বস্তিৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক চন্দন কলকমাৰ ডাঙৰীয়াই। এই পবিত্ৰ কৃষিভিত্তিক উৎসৱটি উপস্থিত থাকে অসম আদিবাসী সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰবীন খাটুৱাৰ ডাঙৰীয়াৰ লগতে স্থানীয় গণ্যমান্য ব্যক্তিসকল এই পবিত্ৰ উৎসৱটিত উপস্থিত থাকে। হয়, আমাৰ বিহু পুখুৰী বঙালী বস্তিত আমি আজি দ্বিতীয় বাৰ্ষিক কৰম উদযাপন কৰিছোঁ, কৰম সন্মিলন উদযাপন কৰিছোঁ আৰু আমাৰ ইতিমধ্যে পূজা অৰ্চনা হ'ল। ইতিমধ্যে আমাৰ বৰ্তমান কম্পিটিশ্যন চলি আছে, কৰম নৃত্য প্ৰতিযোগিতা চলি আছে। আমিও অংশগ্ৰহণ কৰিছোঁ প্ৰতিযোগিতাত আৰু আমাৰ প্ৰতিযোগী আৰু আহিবলগীয়া আছে, আহি আছে আৰু কেইটামান দল আছে, তেওঁলোকে আহিব। তাৰপিছত আৰু আমাৰ ফাইনেল প্ৰতিযোগিতা হ'ব। বৰ্তমান প্ৰতিযোগিতাই চলি আছে। কৰমৰ উৎসৱ উপলক্ষে আপুনি এটা যদি গীত উপহাৰ দিয়ে আমাৰ সকলোৰে কাৰণে নিশ্চয় ভাল লাগিব। करम करम को हले आयो करम का दिन कैसे आवाय हो, करम का दिन कैसे आवाय, करम करम का हले आयो करम के दिन कैसे आवाय हो, करम के दिन कैसे আজি দ্বিতীয় বাৰ্ষিক কৰম সন্মিলন ও কৰম নৃত্য প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। আজি অনুষ্ঠানত আমি প্ৰথম কাৰ্যসূচী আয়োজন কৰিছিলোঁ পতাকা উত্তোলন আৰু দ্বিতীয় কাৰ্যসূচী হৈছে আমাৰ স্মৃতি তৰ্পণ আৰু তৃতীয় কাৰ্যসূচী হৈছে আমাৰ কৰমডাল কাটি আনি আমাৰ যি আখৰা ফিল্ডত স্থাপন কৰা হয়। আৰু তৃতীয় কাৰ্যসূচী আমি ৰাখিছিলোঁ আজি যি আখৰা মুকলি, যি কিছু দলক নিমন্ত্ৰণ জনাইছিলোঁ। এই দলৰ দল আমি প্ৰৱেশ কৰাৰ আগতে আমি আখৰা মুকলি কৰিছোঁ। এই মুকলি কৰাৰ পিছতে আমাৰ এই কিছু দল আমি নিমন্ত্ৰণ জনাইছিলোঁ, 10-12টা দল আমি নিমন্ত্ৰণ জনাইছিলোঁ। ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে 4টা দল আমাৰ মাজত উপস্থিত হৈছে আৰু কিছু দল আমাৰ আহি আছে কিছু ৰাস্তাৰ অসুবিধাৰ কাৰণে আৰু বিশেষ বতৰ বেয়াৰ কাৰণে কিছুমান সময় অলপ লেটকৈ আহি পাব। তাৰমানে আমি 10-12টা দলক আমি নিমন্ত্ৰণ জনাইছিলোঁ। বিহালীৰ পৰা বিমান দাসৰ সহযোগত সুৰেশ বৰাৰ ৰিপৰ্ট, সুহানা লাইভ।